Thank you very much. আমি আদৰণীয় জনাইছোঁ গামছে গামছাজন বিধানটো বৰহানে জনী ডেপুটি স্পিকাৰ অবিৰাম মহানায়ক মাছিগিৰি বিধান বুলেশ্বৰ বসুমতাৰী ভাৱনা কৰাবলৈ মই অনুৰোধ জনাম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ সন্মুখত উপস্থিত দুখীয়া ৰাইজে এতিয়ালৈকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত বিনামূলীয়া চাউল পোৱা নাই তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰি অহা জানুৱাৰী মাহৰ পৰা নিৰ্ধাৰিত পৰিমাণত যিখন খাদ্য সুৰক্ষা আঁচনি যে মোৰ কাৰ্যকালত এই ৩.৫ বছৰত প্ৰায় ২০০ কিলোমিটাৰ ৰাস্তা এই বিজলী সমষ্টিৰ পৰা বনাবলৈ সক্ষম হৈছোঁ অকল ময়েই নহয় আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মূল্যৱান ভোটৰ জৰিয়তে আমাৰ MCLA সকলে নিৰ্বাচিত হৈছিলে আৰু আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছিলে আৰু এই প্ৰতিশ্ৰুতি মৰ্মে প্ৰতিজন MCLA প্ৰায় ৫০ৰ পৰা ৭০ কিলোমিটাৰকৈ ৰাস্তা ইতিমধ্যে এটা MCLA সমষ্টিত বনাবলৈ সক্ষম হৈছে গোটেই অসমৰ বিভিন্ন সমষ্টিৰ লগে লগে বিজলী সমষ্টিত আমাৰ ৰেচন কাৰ্ড বিতৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত আমি বিভিন্ন আমাৰ যি জনপ্ৰতিনিধিসকল আছে সকলোৱে অংশগ্ৰহণ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ জনসাধাৰণৰ কাৰণে আখৰে আখৰে পালন কৰাৰ যি চেষ্টা সেই চেষ্টা অব্যাহত ৰাখিছে তেনে ক্ষেত্ৰত আমাৰ যি একেবাৰে দুখীয়া শ্ৰেণীৰ লোকসকলে সেইসকলে ৰেচন কাৰ্ড আৰু যি পোৱা নাছিলে ইমান দিনে সেই ৰেচন কাৰ্ড আজি পাবলৈ সক্ষম হ'ব যোৱা বছৰৰ প্ৰায় আমি 43,000 ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছিলোঁ এইবুলিও আমি 10,784 হিতাধিকাৰীক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'ম মই আশাবাদী যে আমাৰ যি ৰাইজৰ যি সমস্যা সেই সমস্যা প্ৰায় সমাধান কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সক্ষম হৈছে আৰু তেওঁৰ প্ৰতিশ্ৰুতি দিয়াতকৈ উপৰিও তেওঁ বহুতখিনি কাম কৰিবলৈ অসমৰ জনসাধাৰণৰ কাৰণে সক্ষম হৈছে তো মই আশা কৰিম যে আমাৰ এই ৰেচন কাৰ্ডৰ যিখিনি আমাৰ বাকী আছিলে এইখিনি নিশ্চয়কৈ আমাৰ সমাধান হ'ব আৰু খুব কম সময়তে এই বস্তুখিনি আমি সমাধান কৰিবলৈ আগবাঢ়িম মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ